Hello everyone, welcome to this video. এই ভিডিওটোত আমি ৰেচিঅ'ৰ বিষয়ে পঢ়িম। সো এইটো পাৰ্ট 1 হ'ব ৰেচিঅ'ৰ। ইয়াৰ পাছতো কেইটামান পাৰ্ট আহি থাকিব। সো উইদাউট ৱেষ্টিং এনি টাইম ভিডিওটো ষ্টাৰ্ট কৰোঁ। এতিয়া ৰেচিঅ' কিবা এটা বস্তুৰ কিবা ৰেচিঅ' যদি ওলাওঁ তেতিয়া আমি কমসে কম দুটা বস্তুৰ ৰেচিঅ' ওলাব লাগিব। এটা বস্তুৰটো ৰেচিঅ' ওলাব নোৱাৰি, হয়নে? ৰেচিঅ' মানে কি কটাকটি কৰিব লাগিব। সো ৰেচিঅ' ওলাবৰ কাৰণে আমি কমসে কম দুটা বস্তুৰ ৰেচিঅ' ওলাব লাগিব। সো আমি দুটা বস্তু ধৰি লওঁ। এতিয়া ৰেচিঅ' কাৰ ওলায়? বহুত বস্তুৰ ৰেচিঅ', চব বস্তুৰে ৰেচিঅ' ওলাব পাৰোঁ। এতিয়া যেনেকুৱা ৱেটৰ ৰেচিঅ' ওলাব পাৰোঁ। দুটা মানুহ আছে, সিহঁতৰ ৱেটৰ ৰেচিঅ' ওলাব পাৰোঁ। দুটা মানুহ আছে, সিহঁতৰ এজৰ ৰেচিঅ' ওলাব পাৰোঁ। এতিয়া দুটা বটল আছে, পানী বটল। এটা পানী বটলত 1 লিটাৰ পানী আছে আৰু এটা পানী বটলত 800 ml পানী আছে। সো আমি সিহঁতৰো ৰেচিঅ' ওলাব পাৰোঁ, ক'ত কিমান পানী আছে, ৰেচিঅ' হিচাপে কেনেকুৱা হ'ব। তাৰপিছত দুটা গাড়ী যদি কিমান, এটা গাড়ী বেছি স্পীডত গৈ আছে, আন এটা গাড়ী কম স্পীডত গৈ আছে, সেম স্পীড হ'লেও হ'ব। সো আমি সিহঁতৰ স্পীডৰ ৰেচিঅ' ওলাব পাৰোঁ। সো আমি বহুত বস্তুৰ ৰেচিঅ' ওলাব পাৰোঁ। কিন্তু ইয়াত আমি ৱেট কনচিডাৰ কৰি এতিয়া বেছিকটো বুজিব চেষ্টা কৰিম। তাৰ পাছত আমি কুৱেশ্যনছ কেইটা কৰিম, ঠিক আছে? সো আমি ইয়াত দুটা ল'ৰাৰ ৱেট কনচিডাৰ কৰিলোঁ। সো আমি দুটা ল'ৰা কনচিডাৰ কৰি লওঁ আগতে। সো এটা ল'ৰা হ'ল, ভিডিঅ'ত আহিবনে সেইটো? অঁ, সো এটা ল'ৰা হ'ল উদীপ্ত, আন এটা ল'ৰা হ'ল আকাশ। সো আমি ধৰি লওঁ যে উদীপ্তৰ ৱেট কিমান হয়? 60 কেজি হয় আৰু আকাশৰ ৱেট কিমান হয়? 50 কেজি হয়, ঠিক আছে? এইটোতো আমি ধৰি ল'লোঁ। এতিয়া আমি চব জেগাত কি উদীপ্ত লিখি থাকিম নেকি? নিলিখোঁ নহয়। চব জেগাত আকাশ লিখি থাকিম নেকি? নিলিখোঁ নহয়। তেতিয়া আমি ইউ ইজ ইকুৱেল টু 60 কেজি। উদীপ্তৰ ৱেট কিমান হয়? 60 কেজি। আকাশৰ ৱেট কিমান হয়? 50 কেজি। এতিয়া আমি ৰেচিঅ' কেনেকুৱা ওলাওঁ? ৰেচিঅ' ওলাবৰ কাৰণে আমি কি কৰোঁ? ইউ ডিভাইডেড বাই এ কৰি দিওঁ, ঠিক আছে? ইউ মানে কি? 60 হয়। এ মানে কি? 50 হয়। 50 কেজি নহয় জানো সিহঁতৰ ৱেট? তাৰপাছত আমি ৰেচিঅ' ওলাবৰ কাৰণে এইটো কৰোঁ। তাৰপিছত এইটো কৰিলোঁ। এতিয়া এইটো কি হয়? ফ্ৰেকশ্যনত আহি গ'ল। এই বস্তুটো কি হয়? যেতিয়া আমি বস্তুটো এনেকুৱা টাৰ্মছত থাকে, এক্স ডিভাইডেড বাই ৱাই, এক্স হৰণ ৱাই যদি থাকে, এনেকুৱা ছিষ্টেমত থাকে, তেতিয়া আমি কি কওঁ? এইটো ফ্ৰেকশ্যন বুলি কওঁ, ভগ্নাংশ বুলি কওঁ। এতিয়া ভগ্নাংশত কি হয়? আমি যদি ওপৰত কিবা এটা ইনটু কৰোঁ, তলতো কৰিব লাগিব। ওপৰত কিবা এটা ডিভাইড কৰোঁ, তেতিয়া তলতো ডিভাইড কৰিব লাগিব। এতিয়া আমাৰ ৰেচিঅ' ওলাব লাগে, মানে আমি কি কৰিম? ডিভাইড কৰিম, বস্তুটোক সৰু বনাব চেষ্টা কৰিম, ঠিক আছে? সো ইয়াত লাষ্টত 0 আছে, ইয়াত লাষ্টতো 0 আছে। আমি 0 0 কাটি দিব পাৰিম। আল্টিমেটলি এইটো কি হ'বগৈ? 6 ডিভাইডেড বাই 5। কি হ'ব? 6 ডিভাইডেড বাই 5। এতিয়া চাওক, ইউ ডিভাইডেড বাই এ যোনটো লিখিছোঁ আমি, এইটোক ইউ ৰেচিঅ' এ বুলিও লিখিব পাৰোঁ। ইউ ডিভাইডেড বাই এ যোনটো লিখিছোঁ আমি, এইটোক ইউ ৰেচিঅ' এ বুলিও লিখিব পাৰোঁ। আৰু 6 ডিভাইডেড বাই 5 যোনটো লিখিছোঁ আমি, এইটোক 6 ৰেচিঅ' 5ও লিখিব পাৰোঁ, ঠিক আছে? এতিয়া ইউ ৰেচিঅ' এ মানে কি? ইউ ডিভাইডেড বাই এ। এই ৰেচিঅ' চাইনটো কি বুজায়? ডিভাইডৰ চাইনটো বুজায়, হৰণৰ চাইনটো বুজায়। সো আমি এইটো এনেকৈ লিখি দিব পাৰিম নে নাই? ইউ ৰেচিঅ' এ ইজ ইকুৱেল টু 6 ৰেচিঅ' 5। এতিয়া আমি গম পালোঁ ৰেচিঅ' কেনেকৈ ওলাব লাগে। দুটা বস্তু যদি ৱেট দিয়া আছে বা কিবা ভেলু দিয়া আছে, আমি সিহঁতৰ পৰা ৰেচিঅ' ওলাই দিব পাৰিম, ঠিক আছে? এতিয়া ভালকৈ চাব। আমি কি কৰিলোঁ? সেই বস্তুটোকে আকৌ মই ইয়াত কৰিম। ইউ ৰেচিঅ' এ কি হয়? ইউ ডিভাইডেড বাই এ। ইউ ডিভাইডেড বাই এ কি হয়? 60 ডিভাইডেড বাই 50। তাৰপাছত আমি কি কৰিলোঁ? এই 60টোকে আমি 0 0 কেনেকৈ কাটিলোঁ? এইটোতো যাদু নহয় নহয়, যি পাৰিম লাষ্টত যি আহিব এইটো কাটি দিম, এনেকুৱা নোৱাৰিম নহয়। সো 60 মানে কি? 6 × 10 শ্বৰ্টকাটত কৰিছোঁ বুলি এনেকুৱা। আৰু 50 মানে কি? 5 × 10। আমি কি কৰিলোঁ? 10 কাটি দিলোঁ আৰু এইটো কি হৈ গ'ল? আল্টিমেটলি 6 ডিভাইডেড বাই 5। ভালকৈ চাব, আমি কি পালোঁ? এইটো কি হয়? ৰেচিঅ'ৰ ভেলু হয়। এইটো কি হয়? এইটো কি হয়? ৰেচিঅ'ৰ ভেলু হয়। কাৰ ৰেচিঅ'ৰ ভেলু হয়? 6 টো কাৰ ৰেচিঅ'ৰ ভেলু হয়? এইটোলৈ যাম ৰ'ব। সো ইউ ডিভাইডেড বাই এ কি পালোঁ আমি? 6 ডিভাইডেড বাই 5। আৰু এইটোকে আমি 6 ৰেচিঅ' 5 লিখিব পাৰোঁ। হ'ল। এতিয়া আপুনি চাওক, ইয়াত এইটো কি হয়? এইটো যে আমি লিখিছোঁ বস্তুটো, এইটো ইউৰ আচলি ভেলু আৰু ইয়াত 50ৰ আচল মান হয়। সো আমি এইটো ক'ব পাৰিম এইটো কি হয়? ৰিয়েল ভেলু। আচলি ভেলুটো ইয়াত আছিলে। এইটো কি হয়? ইয়াত আমি কটাকটি কৰি দিলোঁ। ৰেচিঅ' মানে কি? অনুপাত। অনুপাত মানে কি? কটাকটি কৰি দিব লাগে।
কটাকটি কৰাৰ পাছত আমাৰ এইটো কি বাছিলে 6/5 আৰু এইটো 6/5 কি হয় কাৰ ভ্যালু হয় ৰেশিওৰ ভ্যালু হয় সো এইটো কাৰ ভ্যালু হয় ৰেশিওৰ ভ্যালু ভালকে শুনিব এইটো কি হয় ৰেশিওৰ ভ্যালু সো আমি ৰিয়েল ভ্যালুটোৰ পৰা হসা যোনটো আসল ভ্যালু আছিলে তাৰ পৰা যেতিয়া ৰেশিওৰ ভ্যালু লৈকে গলো মানে ৰিয়েল ভ্যালুৰ পৰা ৰেশিও ভ্যালু লৈকে গলো তাৰপিছত আমি বস্তুটো সৰু কৰিছো না ডিভাইড কৰিছো না কি চক ভালকে ৰিয়েল ভ্যালু পৰা হসা ভ্যালুটো যাব কাৰণে আমি কি কৰিলো 60 ৰ লগত 10 হৰণ কৰিলো 50 ৰ লগত 10 হৰণ কৰিলো তেতিয়া এটো কি বনি গল 6:5 তো ৰিয়েল ভ্যালু পৰা হসা ভ্যালু লৈকে ওকে ৰিয়েল ভ্যালুৰ পৰা ৰেশিও ভ্যালু লৈকে যাব কাৰণে আমি কি কৰি আছো ডিভাইড তেতিয়া আপোনালোকে ককচোন মোক এটো ৰেশিওৰ ভ্যালুৰ পৰা ৰিয়েল ভ্যালু লৈকে যাব কাৰণে আমি কি কৰিব লাগিব যদি এফালে গৈছো আমি ডিভাইড কৰিছো এফালে আহিলে তাৰ উল্টাটো কৰিব লাগিব আৰু যদি এফালে যাওতে আমি ডিভাইড কৰি আছো তেতিয়া এফালে আহোতে তাৰ উল্টাটো কি কৰিব লাগিব আপোনালোকে নিজে ভাবকচোন ইনটু কৰিব লাগিব সো আমি কি কৰিব লাগিব ইনটু কৰিব লাগিব কেনেকা কৰিম সক এটো অলপ টাইমৰ কাৰণে মুহাৰিছো সো এটো কি আছে 6/5 আছে সো আমি কি ইনটু কৰিব লাগিব ইয়াত যদি 60 বনাব লাগে তেতিয়া আমি ইয়াতো 10 ইনটু কৰিব লাগিব আৰু আমি কি জানো ওপৰত যদি আমি 10 ইনটু কৰো তলতো কিমান ইনটু কৰিব লাগিব 10 ইনটু কৰিব লাগিব তেতিয়া এটো কি হ'ব 60/50 হ'ব তেতিয়া আমি ক'ব পাৰিম না ইউৰ আসলি ভ্যালু কি 60 এৰ আসলি ভ্যালু কি ওয়েট কি 50 হয় এতিয়া আপোনালোকে বুজি পোৱা নাই নেক্সটত একদম ক্লিয়াৰ হৈ যাব এতিয়া নতুন লাগি আছে হয় না সো আমি কি জানো ইমানটো এতিয়া ইমানটোৱে বুজি লওক যে এটো ৰেশিও ভ্যালু আছে ৰেশিওৰ ভ্যালুৰ পৰা আসলি ভ্যালু লৈকে যাব কাৰণে আমি কি কৰি আছো ইনটু কৰি আছো আৰু যোনটো বস্তু আমি ওপৰত ইনটু কৰো যোনটো বস্তু আমি 6 ৰ লগত ইনটু কৰো হেতু বস্তু আমি 5 ৰ লগত ইনটু কৰিব লাগিব ঠিক আছে এতিয়া এটো অকমান ডিটেইলছ কৰিছো এতিয়া চাব এতিয়া আমি কি পাইছিলো u ৰেশিও a = 6:5 ইয়াত চাব আপোনালোকে এতিয়া u ৰেশিও a ইয়াক আমি এনেকৈ লিখিব পাৰিম u by a = 6/5 u মানে কি 6 a মানে কি 5 হসাকে u মানে 6 নেকি আমি কি জানো u মানে কিমান হয় 60 হয় আৰু a কিমান হয় 50 হয় তো এটো কি হয় ইয়াতো তো u মানে 6 হৈ আছে a মানে 5 হৈ আছে মানে কি ইয়াত u ৰ ৰেশিও ভ্যালু কি হয় 6 হয় এটো আসলি ভ্যালু নহয় এটো আসলি ভ্যালু হয় এটো কি হয় ৰেশিওৰ ভ্যালু ঠিক আছে ৰেশিও ভ্যালুটো আসলি ভ্যালু নহয় আপোনালোকে এটো কনফিউজ নহব এটো কি হয় ৰেশিওৰ ভ্যালু আৰু এটো কি হয় আসলি ভ্যালু আৰু আমি কি জানো ৰেশিওৰ ভ্যালুৰ পৰা আসলি ভ্যালু লৈকে যাব কাৰণে আমি কিবা ইনটু কৰিব লাগিব আৰু যোনটো বস্তু ইয়াৰ লগত ইনটু কৰো হেতু বস্তু ইয়াৰ লগতো কৰিব লাগিব মনত থব এটো মনত থব সো এতিয়া আমি u ৰেশিও a জানো কেনেকা ওলাব লাগে আৰু আমি জানো ৰেশিওৰ ভ্যালুৰ পৰা আসলি ভ্যালু লৈকে আসল মানটো লৈকে যাব কাৰণে আমি কিবা ইনটু কৰিব লাগিব হেতু আমি প্ৰ্যাকটিক্যালি চাওচোন কেনেকা কৰিব লাগে আমি ধৰি লও আকৌ আমি ধৰি লও দুটা লৰা ধৰি লও যেনেকুৱা u আৰু কি a সো আমি ধৰি লও ইহতি স্কুল যোৱা লৰা হয় আৰু ইহতি সদায় স্কুল যায় সো 5 দিনত আমি যেতিয়া স্কুল যাও আমাক মা দেউতাই এনেকা কিবা এটা দিয়া হয় না হেতু খাবলে টিফিন খাবৰ কাৰণে সো 5 দিনত উদীপ্তকো পইচা দিয়ে আকাশকো পইচা দিয়ে সো 5 দিনত উদীপ্তক যেনেবা 15 টকা পইচা দিলে ঠিক আছে আৰু আকাশক কিমান দিলে 20 টকা পইচা দিলে আমি ধৰি লও ঠিক আছে এতিয়া আমি কি জানো 5 দিনৰ পাছত উদীপ্তৰ ওচৰত কিমান পইচা হ'ব 15 টকা আছে আৰু আকাশৰ ওচৰত কিমান পইচা আছে 20 টকা এতিয়া আমি 5 দিনৰ কথাটো পাহৰি যাও আমাক দিয়া আছে যে উদীপ্তৰ ওচৰত 15 টকা আছে আকাশৰ ওচৰত 20 টকা আছে সো আমি ইহতৰ ৰেশিও লও সো উদীপ্ত ৰেশিও আকাশ কি হ'ব u/a আৰু u মানে কি 15 আকাশ আৰু a মানে 20 এতিয়া আমি ইয়াত কি লিখিছো 15/20 আৰু এটো কি হয় মানে ডিভাইডত আছে ফ্ৰেকশনত আছে তেতিয়া আমি ওপৰে তলে কাটিব পাৰিম সো ইয়াত যদি আমি 5 3 * 15 কৰো ইয়াতো 5 এর লগত হৰণ কৰিব লাগিব 5 4 * 20 তেতিয়া এটো কি হ'ব 3/4 আৰু এটোকে আমি কি লিখিব পাৰিম 3:4 লিখিব পাৰিম মই কি কৈছো ডিভাইডৰ যোনটো মাজত এনেকা ডিভাইডৰ সিম্বলটো আছে হৰণৰ সিম্বলটো আছে হেতুৱে ৰেশিওৰ সিম্বল অনুপাতৰ সিম্বল হয় সো আমি কি পালো ইয়াত উদীপ্ত ডিভাইডেড u ৰেশিও a = 3:4 ভালকে বুজিব চেষ্টা কৰিব এটো কি বুজাই আছে আমাক এটো বুজাই আছে ওকে তাৰ আগত u ৰেশিও a = 3:4 মানে u যোনটো আছে তাৰ ৰেশিও ভ্যালু কিমান হয় 3 আৰু a যোনটো আছে তাৰ ৰেশিও ভ্যালু কিমান হয় 4 কাৰণ কি u আগত আছে এটো কাৰণে আগৰটো u ৰ ভ্যালু আৰু a পিছফালে আছে তাৰ পাছত আছে তেতিয়া 4 টো কাৰ হয় a ভ্যালু সো u ৰেশিও a কি হল 3:4
এইটো কি বুজাই আছে আমি কৈছিলোঁ নে নাই ইহঁতি কালেকশ্যন কৰি আছে চ' ফাৰ্ষ্ট ডে চ' আমাক বুজাই আছে যদি ইউএ 3 টকা পায় তেতিয়া আকাশে কিমান টকা পাব 4 টকা পাব এইটো কি বুজাই আছে যদি উদীপ্তয়ে 3 টকা পায় তেতিয়া আকাশে কিমান টকা পাব 4 টকা পাব ওকে ফাৰ্ষ্ট ডেটো উদীপ্তয়ে 3 টকা পালে আকাশে 4 টকা চ' ছেকেণ্ড ডে কি হ'ব মোক কওকচোন সেইটো ৰেচিঅ'তে যাব এইটো ৰেচিঅ'টো কি এইটো ফিক্স কৰি দিলে এনেকুৱা ৰিলেশ্যনতে ই পাব যদি 3 টকা পায় 4 টকা পাব চ' ফাৰ্ষ্ট ডে যদি আকাশে উদীপ্তয়ে 3 টকা পায় আকাশে কিমান পাব 4 টকা পাব নেক্সট ডে উদীপ্তয়ে 3 টকা পালে আকাশে আকৌ কিমান পাব 4 টকা পাব চ' আমি যদি চাওঁ চ' দুদিন শেষ হোৱাৰ পাছত উদীপ্তৰ ওচৰত কিমান কালেকশ্যন হ'ব 6 টকা আৰু আকাশৰ ওচৰত 8 টকা থাৰ্ড ডে কিমান হ'ব উদীপ্তয়ে 3 টকা পালে আকাশে কিমান পাব 4 টকা পাব চ' থাৰ্ড ডে পাছত আকাশৰ ওচৰত উদীপ্তৰ ওচৰত কালেকশ্যন কিমান হ'ল 9 টকা কালেকশ্যন হ'ল আৰু আকাশৰ ওচৰত 12 টকা কালেকশ্যন হ'ল ফ'ৰ্থ ডে আকাশে কিমান উদীপ্ত কিমান পাব 3 টকা আকাশে কিমান পাব 4 টকা আৰু ফিফ্থ ডে এইটো ভিডিঅ'ত নাই হা আৰু ফিফ্থ ডেটো তেনেকুৱা পাব উদীপ্তয়ে 3 টকা পালে আকাশে 4 টকা পাব এতিয়া চাব আমি কি জানো ইউ ৰেচিঅ' এ কি হয় 3:4 হয় এতিয়া চাওক এইটো বাদ দিয়ক উদীপ্তয়ে দুদিনত কিমান পইচা পাইছে 6 টকা পাইছে আৰু কিমান পইচা পাইছে 8 টকা পাইছে এতিয়া যদি মই কওঁ উদীপ্তয়ে 15 দিনত কিমান পইচা পাব আপুনি ওলাব পাৰিব নেকি নোৱাৰে নহয় কিমান 3 প্লাছ কৰি থাকিম কিমান 4 প্লাছ কৰি থাকিম নোৱাৰিম শ্বৰ্টকাট কেনেকৈ ওলাব লাগে চাওক ইয়াত কেইটা 3 ইনটু হৈ আছে দুটা 3 ইনটু হৈ আছে মানে আমি ক'ব পাৰিম 3 × 2 চ' আমি চাওঁচোন দুদিন পাছত ইহঁতৰ কালেকশ্যন কিমান হ'ব চ' আমি ইয়াৰ লগতো 2 ইনটু কৰি দিম আৰু যদি আমি ইয়াৰ লগত 2 ইনটু কৰোঁ ইয়াৰ লগতো কৰিব লাগিব ইয়াৰ লগতো 2 ইনটু কৰি দিম 3 2 = 6 আৰু 4 2 = 8 চাওকচোন দুদিন পাছত এইটো বাদ দিয়ক চ' দুদিন পাছত ইহঁতৰ কালেকশ্যন কিমান আছিলে উদীপ্তৰ ওচৰত 6 টকা আছিলে আৰু আকাশৰ ওচৰত 8 টকা আছিলে পালোঁ আমি চ' আমি ইয়াতো ক'ব পাৰিম যে 3 দিনৰ পাছত কি হয় দুদিনৰ পাছত যদি আমি 2 ইনটু কৰিছোঁ 3 দিনৰ পাছত কিমান হ'ব 3 দিনত 3 ইনটু কৰিম চ' 3 দিনৰ পাছত 9 টকা হ'ব আৰু আকাশৰ ওচৰত 12 টকা হ'ব কৰিব পাৰিম 4 দিনত কেনেকৈ কৰিম আকৌ 4 ইনটু কৰি দিম ইমান ইজি হয় নাই চ' ইয়াত 4 ইনটু কৰি দিম ইয়াতো 4 ইনটু কৰি দিম চ' আকাশৰ ওচৰত 16 টকা হ'ব আৰু 4 দিনৰ পাছত উদীপ্তৰ ওচৰত কিমান কালেকশ্যন হ'ব 12 টকা হ'ব বুজি পালে যদি আমি কিবা এটা বস্তু ইয়াত ইনটু কৰোঁ ইয়াতো সেইটো ইনটু কৰিব লাগিব আৰু আমি ভেলু কেইটা পাই যাম কিন্তু আমি কি জানো টোটেল উদীপ্তৰ কালেকশ্যন কিমান পইচা উদীপ্তৰ ওচৰত কিমান আছিলে 15 টকা আছিলে চ' আমি কি জানো ইয়াত উদীপ্তৰ আমাৰ মতে মানে ৰেচিঅ'ৰ মতে উদীপ্তৰ পইচা কিমান আছিলে 3 টকা কিন্তু আমি কি জানো উদীপ্তৰ 3 টকা নহয় কিমান পইচা আছিলে মানে টোটেল ৰেচিঅ' এইটো ৰেচিঅ' ভেলু হয় টোটেল পইচা কিমান আছিলে 15 টকা আছিলে চ' 3ৰ পৰা আমি যদি কওঁ কিমান দিনত তাৰ 15 টকা হৈছে তেতিয়া আমি চাম কি পূৰণ কৰি আছোঁ 3 5 = 15 চ' আমি ক'ব পাৰিম যে 5 দিনত 15 টকা হৈছে চেক কৰি লওঁ যদি কনফিউজ লাগিছে চেক কৰি লওঁ চ' ফাৰ্ষ্ট দিনত উদীপ্তৰ 3 টকা পাব আকাশে 4 টকা পাব ছেকেণ্ড ডেত আকৌ উদীপ্তৰ 3 4 আকৌ 3 4 আকৌ 3 4 আকৌ 3 4 1 2 3 4 5 চ' কিমান হ'ব এইটো 15 হ'ব আৰু এইটো কিমান হ'ব 20 হ'ব চ' আমি ক'ব পাৰিম নে উদীপ্তই কিমান দিনত 15 টকা পাইছে 5 দিনত চ' যোনটো বস্তু ইনটু হৈ আছে সেইটো আমি ক'ব পাৰিম 5 দিনত 15 হৈ আছে ইমান কৰাতকৈ আমি এইটো কি কৰি আছোঁ অকল 5 পূৰণ কৰি আছোঁ ঠিক আছে এতিয়া চাব আমাৰ মতে উদীপ্তই কিমান পাইছে ৰেচিঅ'ৰ মতে মানে 3 টকা পাইছে কিন্তু আচলি উদীপ্তই কিমান পাইছে 15 টকা আমি কি জানো ৰেচিঅ' ভেলুটোৰ পৰা আচলি ভেলুলৈকে যাবৰ কাৰণে আমি কিবা ইনটু কৰিব লাগিব আমি শিকিছিলোঁ নে নাই শিকিছিলোঁ আগৰ শ্লাইডটোত ৰেচিঅ' ভেলুৰ পৰা আচলি ভেলুলৈকে যাবৰ কাৰণে যেনেকুৱা 15/20 আছিলে উদীপ্ত ডিভাইডেড বাই আকাশ চ' আমি কটাকটি কৰি আমি কি পাইছিলোঁ 3/4 পালোঁ আকৌ এইটো 15/20 কেনেকৈ পাম আকৌ 3 লগত আমি 5 ইনটু কৰিব লাগিব 4ৰ লগতো 5 ইনটু কৰিব লাগিব মানে ৰেচিঅ' ভেলুৰ লগত কিবা এটা বস্তু ইনটু কৰিব লাগিব চেম বস্তু তেতিয়াহে সিহঁতৰ আচলি ভেলুটো পাম হয় নাই চ' ৰেচিঅ'ৰ ভেলুৰ লগত আমি কি ইনটু কৰি আচলি ভেলুটো পাম ইয়াত কি পাইছোঁ আমি 5 ইনটু কৰি আচলি ভেলু পাইছোঁ তেতিয়া আপোনালোকে মোক কওকচোন আকাশৰ আচলি মানটো কি হ'ব আমি জানো আকাশৰ আচলি মানটো কি হয় 20 হয় কিন্তু এইটো ওলাম কেনেকুৱা যদি গম নাপাওঁ তেতিয়া আমি যদি উদীপ্তৰ লগত 5 ইনটু কৰিছোঁ তেতিয়া আমি আকাশৰ লগতো 5 ইনটু কৰিব লাগিব চব উদীপ্তৰ লগত যদি ওপৰত লগত যদি নিউমাৰেটৰত যদি 5 ইনটু কৰোঁ তেতিয়া ডিনমিনেটৰটো আমি 5 ইনটু কৰিব লাগিব
যোনটো বস্তু আমি নিউমাৰেটৰত লগত হৰণ মানে পূৰণ কৰিম তেতিয়া সেইটো ডিনমিনেটৰ বা হৰতো আমি কৰিব লাগিব সো আমি ইমান ডিপ যাব নালাগে চাওক ৰেচিঅ'ৰ ভ্যালু এতিয়া উদ্দীপ্তৰ ৰেচিঅ' ভ্যালু কি হয় 3 হয় ৰেচিঅ' ভ্যালুৰ পৰা আসলি ভ্যালুলৈকে যাব কাৰণে আমি ইয়াত কি ইনটু কৰি আছো 5 ইনটু কৰি আছো তেতিয়া ইয়াতো ৰেচিঅ' ভ্যালুৰ পৰা আসলি ভ্যালুলৈকে যাব কাৰণে আমি কি ইনটু কৰিব লাগিব 5 ইনটু কৰিব লাগিব 20 হয় ঠিক আছে যেনেবা আমি গম পোৱা নাছিলো আকাশৰ ভ্যালুটো কি আকাশৰ ভ্যালুটো কেনেকা ওলাম এনেকাকে ওলাম আৰু এটা एग्जांपल লৈছো যেনেবা যদি a ৰেচিঅ' b কিমান হয় 1:2 আৰু a ৰ আসলি ভ্যালু মানে আসল মানটো কি হয় 5 হয় তেতিয়া b ৰ মান ওলাব কৈছে আমাক সো আমাক কোৱেশ্চনত কি দিছে এটো কোৱেশ্চন হয় a ৰেচিঅ' b কি হয় 1:2 হয় এতিয়া ভালকে চাওক এটো a ৰেচিঅ' b 1:2 লিখে লিখিছো এটো 1 টো কি হয় 1 টো a যোনটো আছে a টোৰ ৰেচিঅ' মান আৰু b এটো 2 কাৰ মান হয় 2 a b যোনটো আছে তাৰ ৰেচিঅ'ৰ মান হয় সো আমি ক'ব পাৰিম যে a ৰ ৰেচিঅ' মান কি হয় 1 আৰু b ৰ ৰেচিঅ'ৰ মান কি হয় 2 হয় কিন্তু আমাক কোৱেশ্চনত কি দিছে a ৰ আসলি মানটো দিয়া আছে আসল মানটো দিয়া আছে a ৰ আসল মানটো কি 5 1 নহয় কিমান হয় 5 আমি 1 ৰ পুনে পুনে 5 লিখি দিম a ৰ আসল মানটো কি হয় 1 নহয় 5 আৰু 1 ৰ পুনে পুনে আমি 5 লিখি দিম কাৰণ এটো আসল মান নহয় এটোৱে আসল মান হয় তাৰ পাছত আমি কি জানো ৰেচিঅ'ৰ মানৰ পৰা আসল মানলৈকে যাব কাৰণে আমি কিবা এটা পূৰণ কৰিব লাগিব সো আমি চাওচোন ৰেচিঅ' মানৰ পৰা আসল মানলৈকে যাব কাৰণে আমি কি পূৰণ কৰি আছো 5 পূৰণ কৰি আছো তেতিয়া আমি ইয়াতো ৰেচিঅ' মানৰ পৰা যদি আমাক b বিচাৰিছে তেতিয়া আমি ৰেচিঅ' মানৰ পৰা আসল মানলৈকে যাব কাৰণে আমি ইয়াতো 5 পূৰণ কৰিব লাগিব আৰু b ৰ আসল মান কি হ'ব 10 হ'ব বুজি পালে আৰু এটা কোৱেশ্চন লও যেনেকুৱা a ৰেচিঅ' b 5:7 হয় আৰু a কিমান হয় 25 হয় তেতিয়া b ফাইন কৰিব লাগে কেনেকুৱা কৰিম এটো আকৌ আমি যদি আপোনালোকে বুজি পালে ভিডিও পজ কৰি লিখি ল'ব সো আমি কি জানো আমাক কি কৈছে a ৰেচিঅ' b 5:7 ঠিক আছে এতিয়া a ৰ ৰেচিঅ'ৰ মান কি হয় 5 আৰু b ৰ ৰেচিঅ'ৰ মান কি হয় 7 হয় কিন্তু a ৰেচিঅ' আসলি মান কি 5 হয় নেকি নহয় আসলি মানটো কি হয় 25 হয় এই 5 ৰ পুনে পুনে আমি 25 লিখি দিম 5 ৰ পুনে পুনে আমি 25 লিখি দিম তাৰ পাছত আমি কি জানো ৰেচিঅ' এটো ৰেচিঅ'ৰ ভ্যালু হয় ৰেচিঅ'ৰ ভ্যালুৰ পৰা আসল ভ্যালুটো লৈকে পাব কাৰণে আমি কিবা এটা ইনটু কৰিব লগা হৈ আছে কি ইনটু কৰিব লগা হৈ আছে 5 ইনটু কৰিব লগা হৈছে তেতিয়া ইয়াতো ৰেচিঅ'ৰ ভ্যালুৰ পৰা আসলি ভ্যালু আসল মানটো লৈকে যাব কাৰণে আমি কি ইনটু কৰিব লাগিব ইয়াত যদি আমি 5 ইনটু কৰিছো ইয়াতো কৰিব লাগিব কাৰণ ইহতি ফ্ৰেকশনত আছে ইয়াত যদি 5 ইনটু কৰো ইয়াতো কৰিব লাগিব 7 5 * 35 সো b যোনটো আসলি মান হ'ব হেতু কি হ'ব 35 হ'ব ঠিক আছে নেক্সট কোৱেশ্চন এটা চাও এইটো কোৱেশ্চনটোত আমাক কি কৈছে a ৰেচিঅ' b = 3:1 আৰু আমাক ইয়াত কি দি আছে b ৰ ৰেচিঅ' b ৰ আসল মানটো কি হয় 7 সো আমি আগতে এটো পাতি লও a ৰেচিঅ' b = 3:1 এতিয়া এটো কি বুজাই আছে a ৰেচিঅ' b মানে 3:1 মানে a 3 হলে b কিমান হ'ব 1 হ'ব কিন্তু আমাক কি কৈছে b 1 নহয় b কিমান হয় 7 সো আমি b কোনটো হয় আপোনালোকে নিজে কওকচোন এটো আগত আছে তেতিয়া হলে আগত থকাটো a b টো পাছত আছে তেতিয়া পাছত থকাটো b ঠিক আছে সো b আসলি ভ্যালুটো কি হয় 7 1 হয় নেকি b ৰ আসলি ভ্যালু 7 হয় সো আমি 1 ৰ পুনে পুনে লিখি দিম 7 আমি কি জানো ৰেচিঅ'ৰ ভ্যালুৰ পৰা আসল ভ্যালুটোলৈ পাব কাৰণে আমি কিবা পূৰণ কৰিব লাগিব ইয়াত কি পূৰণ কৰিব লগা হৈছে 7 পূৰণ কৰিব লগা হৈছে তেতিয়া ইয়াতো a ৰ ভ্যালু ওলাব কাৰণে আমি কি কৰিব লাগিব 7 পূৰণ কৰিব লাগিব সো 7 3 * 21 a ৰ ভ্যালু কি হ'ব 7 3 * 21 সিম্পল লাষ্ট এটা কোৱেশ্চন দিও এটো আপোনালোকে নিজে কৰিব ওকে আপোনালোকে এতিয়া এই কোৱেশ্চনটো নিজে কৰিব ভিডিও পোষ্ট কৰি যদি আপোনালোকে নোৱাৰে তেতিয়া ভিডিওটো প্লে কৰি চাব আকৌ নহলে আপোনালোকে ভিডিওটো পোষ্ট কৰি কৰক মই কৰি আছো এটো কাৰণে আপোনালোকে ভিডিও পোষ্ট কৰি লওক দে সো এতিয়া a ৰেচিঅ' b কি হয় 3:11 আমি ইয়াত লিখি লওঁ a ৰেচিঅ' b কি হয় 3:11 আৰু আমাক ইয়াত কি দিয়া আছে b ৰ আসল মান দিয়া আছে সো আমাৰ মতে b ৰ মান কি হয় ৰেচিঅ'ৰ মতে 11 হয় কিন্তু b ৰ মান 11 নহয় b ৰ মান কিমান হয় 55 সো আমি ইয়াৰ পুনে পুনে লিখি দিম 55 ঠিক আছে
আমি ইয়াৰ পোনে পোনে লিখি দিলোঁ 55 আমি কি জানো ৰেচিঅ'ৰ ভেলুৰ লগত কিবা এটা পূৰণ হৈ আসল মান ওলাই আছে চ' ৰেচিঅ'ৰ লগত কি পূৰণ হৈ আসল মান ওলাই আছে আমি চাওঁচোন চ' ইয়াৰ লগত 5 পূৰণ হৈ আছে ঠিক আছে তেতিয়াহ'লে এৰ আসল মান ওলাবৰ কাৰণে আমি কি পূৰণ কৰিব লাগিব 5 পূৰণ কৰিব লাগিব 5 ইনটু কৰিব লাগিব চ' 5 3 = 15 সিম্পল চ' ৰেচিঅ'ৰ ভেলুৰ পৰা আসলি ভেলুলৈকে পাবৰ কাৰণে আমি 5 ইনটু কৰিব লগা হৈছে ইয়াতো ৰেচিঅ'ৰ ভেলুৰ পৰা আসল ভেলুটো পাবৰ কাৰণে আমি 5 ইনটু কৰিব লাগিব ইমানটোৱে আছিলে বুজি পালে চাগে নেক্সট ভিডিঅ'ত আৰু অকণমান ভালকৈ চাম কি হয় এইটো তাৰপিছত আৰু কেইটামান ভিডিঅ' আহিব অকণমান কম লেন্থি ভিডিঅ'টো আপলোড কৰি থাকিম যাতে আপোনালোকৰো বৰ নালাগে চ' আজিৰ ভিডিঅ'টোত ইমানটোৱে আশা কৰিছোঁ বুজি পালে থেংকছ ফৰ ৱাচিং